হয় এতিয়া নিশা এই মাছ নিশা আমি উপস্থিত আছোঁ চাবুৱাৰ বিন্ধাকটা অঞ্চলত আৰু প্ৰায় কেইঘণ্টামানৰ পূৰ্বেহে এওঁলোকৰ ঘৰৰ ভিতৰৰ যি পানী এই ঘৰৰ ভিতৰৰ পানী শুকাইছে আৰু ইয়াৰ এই ঘৰখনৰ ভিতৰৰ পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এনেদৰেই তেওঁলোকে বিনিদ্ৰ ৰজনী কটাই নিশা এনেদৰে মই ইয়াৰ যি এজন লোক আছে মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে এতিয়া প্ৰায় নিশা 1 বাজিছে এই অৱস্থাত আপোনালোকে কেনে কটাইছে? বানৰ মাজতো খাবলৈ আছিলে 12 বজাত, এইটো খাইছোঁ 4 বজাত, 4 বজাত এইটো খাইছোঁ, এইটো খাইছোঁ 10 বজাত, এনেকৈ মানে দুখত আছে। এতিয়া পানী কমা কিমান দেৰি হ'ল? পানী কমা ধৰক না 3টাৰ পৰা ধৰি লওক 3টাৰ পৰা কমিছে। 3টাৰ পৰা কেনেকৈ থাকে এতিয়া? নদীখন বেছি দূৰ নাই, নদীখন বেছি দূৰ নাই যিহেতু, আৰু যদি ঘপককৈ পানী বাঢ়ি যায় ঘপককৈ পানী বাঢ়িলেতো গম পাই যাব, ৰাতি হয় ৰাতি খোৱা বোৱা কেনেকৈ কৰে? খোৱা বোৱাতো এনেকৈ দিগদাৰি কৰি আছোঁ। ৰাতি একেবাৰে শুব নাপায়? নাই, এই 3-4 দিন আজিতো শুবলৈ পাৰিম, আজি একদম পূৰা শুবলৈ পাৰিম। আজি পানী ওলাই গ'ল আৰু এই 2 দিন শনিবাৰে পৰা মানে তোমাৰ এই 2-3 দিন মানে হোৱা নাই। চাইছোঁ কিমান পানী বাঢ়ি আছে, কিমান কৰিছে। এই পানী তোমাৰ এইটো বটুৱা পানীত পৰি আছে, এইটো ক'ত বা য'ত উঠাই কিনি ৰাখিছোঁ, এনেকৈ মানে ৰাতিটো শুৱাইছোঁ। পানী কমিছে যদি আচলতে দেখিবলৈ পোৱা গৈছে গোটেইখন বোকা হৈ আছে। বোকা আজি শুকিছে বোলে, বোকা হৈ গ'ল। 2-4 দিন গেলে মানে এইটো শুকাব, তেতিয়া মানে এইটো মুচি দিব, ধূপ লাগিব, তেতিয়া মানে পূৰা শুকাই যাব, আগাৰ নিচিনা হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।